আগতে আমি ভাবিছিলো যে দিল্লীত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু সেই কাৰণে আমি কংগ্ৰেছক ভোট দিছিলো আমি ভাবিছিলো যে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হ'ব সেই কাৰণে আমি মহাজোঁটৰ প্ৰাৰ্থীক ভোট দিছিলো কিন্তু এটা কথা আপোনালোকক মই কওঁ আপোনালোকে কংগ্ৰেছকে ভোট দিয়ক বা ইউডিএফকে ভোট দিয়ক এমএলএ এমপি যোন হয় ৰাতি মোৰ ঘৰতে আহি হাজিৰ হৈ যাব সেইকাৰণে কংগ্ৰেছ ইউডিএফক ভোট দি বিজেপিক ইনডাইৰেক্টলি ভোট দিয়াত কৰি ডাইৰেক্ট বিজেপিক ভোট দি দিয়ক এতিয়া যদি প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে এই চকীটো নামাৰিবি কাৰোবাৰ গাত লাগি যাব এই হিৰো হিৰো ব চব মিলাকে দিওলা শান্তি সব শান্তি হ'ব ঠিক আছে এতিয়া আমি যদি প্ৰদ্যুৎ বৰদলৈক ভোট প্ৰদ্যুৎ বৰদলৈ মোৰ ঘৰতে আহি ওলাব আকৌ আমিনুল ইছলামক যদি ভোট দিওঁ 3 মাহ পিছত আকৌ আমাৰ ঘৰতে আহি ওলাব ঠিক আছে গতিকে ঘূৰি ঘূৰি বিজেপিত আঘাত কৰি আমি ডাইৰেক্ট বিজেপিত ভোট দিব লাগে হয়নে নহয় শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যেতিয়া প্ৰথমতে নৰেন্দ্ৰ মোদী আহিছিলে তেতিয়া সকলো মানুহকে নৰেন্দ্ৰ মোদীয়ে সমান চকুৰে চাইছিলে মোদী ডাঙৰীয়াৰ দিনত আমি সকলো মানুহে ৰেচন কাৰ্ড পালো তাৰ পিছত যেতিয়া মোদী ডাঙৰীয়াই ৰেচন কাৰ্ড দিলে তাৰ পিছত আমাক ৰেচন কাৰ্ডত 5 কেজিকৈ বিনামূলীয়াকৈ চাউল দিলে তাৰ পিছত মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা আঁচনিৰ গেছ দিলে উজ্জ্বলাৰ গেছৰ দাম বজাৰতকৈ 300 টকা কম তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে এতিয়া আমাৰ ঘৰত যদি বেমাৰ হয় আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড আমি ব্যৱহাৰ কৰি 5 লাখ টকালৈকে আমি ট্ৰিটমেন্ট কৰিব পাৰো কংগ্ৰেছৰ দিনত চাকৰি কোনে পাইছিলে যোনে কংগ্ৰেছৰ দালালত টকা দিব পাৰিছিল এতিয়া চাকৰিৰ কাৰণে দালালত টকা দিব নালাগে চাকৰিৰ কাৰণে দুখীয়া মানুহেও চৰকাৰী চাকৰি বিনা পইচাত পাব পাৰে আপোনালোকে জানে যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মই কৈছিলো যে আমাৰ চৰকাৰ যদি আহে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম অৰুণোদয় মানে কি কংগ্ৰেছৰ দিনততো কোনেও নামে শুনা নাছিল অৰুণোদয় মই তেতিয়া মানুহক বুজালো যে গৰীব মানুহৰ ঘৰত দুখীয়া মানুহৰ ঘৰত নগদ টকা নাথাকে বেমাৰত পৰিলে টকা নাপায় টিউচনত ল'ৰাক পঠাব টকা নাপায় গতিকে সবৰ ঘৰত মই মাহত 830 টকা বেংকৰ একাউণ্টত জমা দিম চৰকাৰ হ'ল 20 লাখ মহিলাৰ বেংকৰ একাউণ্টত প্ৰথমতে 830 টকা এতিয়া আমি 1250 টকা জমা দিম কিমান মহিলাই পায় 30 লাখ মহিলা এইবাৰ আমি কি কৈছো যে আপোনালোকে যদি বিজেপি চৰকাৰক ভোট দিয়ে আপোনালোকে যদি সুৰেশ বৰাক ভোট দিয়ে বিজেপিৰ চৰকাৰ দিল্লীত দিছপুৰত বিজেপিৰ চৰকাৰ
মই ধিং সমষ্টিৰ প্ৰত্যেক ঘৰে ঘৰে অৰুণোদয় আঁচনি এজন দুজন নহয় ধিঙত 55,000 55,000 ঘৰ আছে আৰু এই 55,000 ঘৰত আজি 20,000 মানুহে অৰুণোদয় পাই আছে।